প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে লহিছে সমগ্ৰ ৰাজ্য আৰু প্ৰখৰ ৰ'দত এতিয়া ৰাজ্যবাসীয়ে জ্বলা কলা খোৱাৰ সময়তে প্ৰকৃতিৰ এক অঘটন দেখিবলৈ পোৱা গৈছে। সেয়া হৈছে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন প্ৰধান যি জীয়াভৰলী নদী। এই জীয়াভৰলী নদী এতিয়া অস্বাভাৱিকভাৱে ইয়াত পানী শুকাবলৈ ধৰিছে। তাৰ বাবে ইয়াৰ নদীপৰীয়া ৰাইজ চিন্তিত হৈ পৰিছে। মোৰ ভিডিঅ' জাৰ্নেলিষ্ট নিহাৰে আপোনালোকক ইয়াৰ সমগ্ৰ পৰিৱেশ আপোনালোকক দেখাইছে। এয়া হৈছে জামুগুৰিহাটৰ কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰৰ এখন প্ৰধান উপনৈ জীয়াভৰলী, আৰু এই জীয়াভৰলী নদীৰ এতিয়া 80% পানী শুকাইছে, যাৰ ফলস্বৰূপে এই নদীৰ কাষত বসবাস কৰা লোকসকল অতিকৈ চিন্তিত হৈ পৰিছে। তেওঁলোকে জন্মৰ পৰা আচলতে এই আহিন মাহত এইদৰে পানী শুকোৱা তেওঁলোকে আজিলৈকে দেখা পৰিলক্ষিত হোৱা নাই। মই সেই নদীপৰীয়া ৰাইজৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিম। এইবাৰ আচলতে জীয়াভৰলী নদীখন অস্বাভাৱিকভাৱে পানী এতিয়া হ্ৰাস পোৱা পৰিলক্ষিত হৈছে, পানী শুকাইছে, কি ক'ব? হয়, এইবাৰ আমি প্ৰথম দেখিছোঁ এনেকুৱা অৱস্থা। আগৰবাৰ তেনেকুৱা হোৱা নাছিলে, কিন্তু এইবাৰ দেখিছোঁ পানী একেবাৰে নাই। মানে ৰাইজে ইয়াত ওচৰ চুবুৰীয়া ৰাইজে মানে শংকিত হৈ পৰিছে। মাছ মাৰে, ইয়াৰ পৰা পানী শুকাই গৈছে, মাছ মাৰে, খৰি ধৰে আৰু বিভিন্ন ধৰণৰ ই নদীৰ পৰা চলে। এতিয়া ৰাইজে অনুভৱ কৰিছে এনেকুৱা হৈ থাকিলেতো নদীখন নোহোৱা হৈ যাব এসময়ত, চিন্তিত হৈ গৈছে। তাৰপিছত এয়া আমি ভাবিবলগীয়া কথা সকলোৱে। এই ভাদ আহিন মাহততো পানীয়ে পানী হৈ থাকে ইয়াত, কিন্তু এইবাৰ পানী একেবাৰে নাই। মানে গোটেই বালিময় হৈ গ'ল। তাৰপিছত সেই খেতি কৰিছোঁ, খেতিটো আপোনাৰ শুকাই গৈছে পানী নোপোৱাৰ কাৰণে, বৰষুণেই নাই। তাৰপিছত এয়াই আৰু আমাৰ কিহৰ কাৰণে এইটো আমি অনুভৱ কৰিছোঁ যে এইটো ৰাইজে গছ কাটিছে যধাই মধাই, প্ৰকৃতি ধ্বংস কৰিছে, সেইটো কাৰণে হ'ব পাৰে, সেইটো অনুভৱ কৰিছোঁ। সেইটো কাৰণে আমি ৰাইজক অনুৰোধ কৰিব বিচাৰিছোঁ যে প্ৰতিজন মানুহে এজোপাকৈ বা দুজোপাকৈ তেনেকৈ গছ পুলি ৰুব লাগে। গছ পুলি ৰুই পেলাই প্ৰকৃতি ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিব লাগে। ধন্যবাদ জনাইছোঁ আপোনাক। আমাৰ আন এজন যুৱকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আচলতে এই নদী পাৰতে আপোনালোকে নিজৰ শৈশৱ কৈশোৰ পাৰ কৰিছে, কি ক'ব? এতিয়া এই নদীখন সাধাৰণতে ঘৰিয়া মাছৰ কাৰণে বিখ্যাত। এতিয়া এই নদীৰ পানী শুকোৱাৰ ফলত ঘৰিয়া মাছৰ কিবা প্ৰভাৱ পৰিব নেকি? প্ৰভাৱ মানে কি, আচলতে প্ৰভাৱ পৰিছে অলৰেডি। আগতে আমাৰ এইটো সময়ত ঘৰিয়া মাছ প্ৰায় ওলায়। মানে ধৰক যিহেতু ইয়াত ঘৰিয়া মাছৰ কেজি 800-900 টকা কেজি আমাৰ বিক্ৰী হয়। সেইটো মাছটো আমাৰ বহুত ভাল। বছৰৰ মতে বছৰত এবাৰে আহে, 3 মাহমান থাকে, 2 মাহমান থাকে, তাৰপৰা নাইকিয়া হয়। কিন্তু এইটো টাইমত আহে, মানে এই ভাদ আহিন মাহত আহে, এনেই বেলেগ টাইমত নাহে। আৰু আমাৰ এতিয়া জীয়াভৰলী দাঁতিকাষৰীয়া ৰাইজ বহুত শংকিত হৈছে, যিহেতু এই নদীখন আমি দেখাই পৰা মানে কি আগতে ইয়াত জলময় হৈ থাকে এইটো টাইমত। ইয়াত আপোনাৰ এতিয়া মৰুভূমি নিচিনা হৈছে। আৰু মানে কি এইফালে আমাৰ কহুৱা বনচন আগতে তেনেকৈ এইটো টাইমত নগজে, মানে কাতি আঘোণমহীয়া গজে। এতিয়াই এইবোৰ কহুৱা বন গজি মানে গজিব লৈছে। আৰু মানে কি এইখিনি ওচৰে পাঁজৰে যিখিনি সকলোখিনি ৰাইজ আছে, সকলোৱে ইয়াত জীৱিকা নিৰ্বাহ কৰে, মাছ মাৰে, কোনোবাই খৰি কাটে, এনেকৈ কৰি জীৱিকা নিৰ্বাহ কৰে। কিন্তু এইবাৰ মানে তেওঁলোকে অলপ শংকিত হৈ পৰিছে কি মানে পানীৰ অসুবিধা, আৰু মানে মাছ নাই। আনকি ঘৰিয়া মাছৰ নিপৰা মাছ বুলি কোৱা মাছ দুটা আগতে বহুত আহে, এতিয়া সেই দুটা মাছেই নাইকিয়া হ'ল। আৰু সেই মাছ মানে মাৰি পেলাই মানুহ বহুত জীৱিকা নিৰ্বাহ কৰিছে। আৰু ধৰক খৰি বেছি জীৱিকা নিৰ্বাহ কৰিছে। আজিৰ তাৰিখত এই ঘৰৰ ওচৰৰ জাতি কাষৰীয়া মানুহখিনি ঘৰত মানে তেওঁলোকৰ বজাৰ সমাৰ কৰিবলৈ কাৰণে অসুবিধাৰ নিচিনা হৈছে। সেয়েহে মানে কি ৰাইজক এটাই অনুৰোধ কৰিছোঁ, মানে মই জনাত আৰু আমি দেখাত আমাৰ সকলো ৰাইজে মানে কি গছ বনখিনিৰ পৰা কাটি তহিলং কৰিছে। সেয়েহে মানে সূৰ্য দেৱতাই কিবা প্ৰকোপ দিছে নেকি মানে ৰাইজক। সেয়েহে মানে সকলোৱে এটাই অনুৰোধ জনাইছোঁ, সকলো অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ যে আমি সকলোৱে মিলি গছপুলি ৰোপণ কৰিব লাগে। মোক ক'বলগীয়া ইমান ৰাইজৰ ওচৰত অনুৰোধ জনাইছোঁ। এইদৰে এতিয়া আচলতে এই নদীখন জীয়াভৰলী নদীখন অৰুণাচলৰ পাহাৰৰ পৰা বৈ আহিছে, আৰু এই নদী শুকোৱাৰ ফলস্বৰূপে জৈৱ বৈচিত্ৰৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। কিয়নো এই নদী পাৰতে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত, আৰু এইদৰে অস্বাভাৱিক ৰূপত পানী শুকোৱাৰ ফলত নামেৰিৰ যি জীৱ জন্তু, সেই জীৱ জন্তুৱে এই সময়ত পানী সেৱন কৰাৰ পৰা, পানী খোৱাৰ পৰা হয়তো বঞ্চিত হ'ব পাৰে। আৰু এইদৰে এতিয়া জীয়াভৰলী নদীৰ যি অস্বাভাৱিক হাৰত পানী শুকাবলৈ লৈছে, যাৰ ফলস্বৰূপে জামুগুৰিবাসী ৰাইজ অত্যন্ত এতিয়া চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে।